প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেলৰ আয়োজন কৰিছে আমি কিছু সময়ৰ বাবে সেই সংবাদমেলখনলৈ আমি যাব বিচাৰিছো কিছু সময় মানুহ তেতিয়া এনে ধৰণৰে মানুহ বিশেষকৈ মহিলাসকলক যে আজি এই গেছৰ কাৰণে মহিলাসকলৰ কি কষ্ট হৈছে কেৰাচিন তেলৰ দামেই হওক দাইলৰ দামেই হওক বস্তুৰ দামে কেনেকৈ সৰ্বসাধাৰণ মানুহক দৰিদ্ৰ লোকসকলক দুখ কষ্ট বঢ়াইছে বস্তুৰ দাম কমাব ঠিক সেই ধৰণেৰে আসামতো ক'লে যে অসমত লাখ লাখ বিদেশী আছে মই 16 মে তাৰিখৰ পৰা 14 চন মই বিদেশী খেদাই দিম আৰু নিশ্চয় অসমৰ আমাৰ মূল সমস্যা বিদেশী সমস্যা এই ধৰণৰ নানান যেতিয়া আশ্বাস দিলে ৰাইজে তেখেতক বিপুল ভোটত ৰাইজে তেখেতক তেতিয়া বিশ্বাসো কৰিছিল তেতিয়া সেইখন নাটক আছিল বুলি ধৰিব পৰা নাছিল আজি 5 বছৰৰ পিছত এতিয়া ৰাইজে বুজিছে যে তেওঁ নাট্যকাৰ তেওঁ নাটক তেওঁ চাওলা নহয় সেইখনো এখন নাটক আছিল সেইখনো এটা ভাৱৰীয়া ৰূপ আছিল